নমস্কাৰ ৰাইজ, আমি আহি পাইছোঁ জালুগুটি চুলেমান আলী ঘৰত। চুলেমান আলী এইটো ডাঙৰ মহ ন? এইটো চুলেমান আলী ডাঙৰ মহটো। লৈ আহাচোন অলপ বাহিৰলৈ। এইটো চুলেমান আলী ডাঙৰ মহ। আৰু দুটা আছে ন ভাইটি? বেলেগ আৰু প্ৰথম ক'ত যাবা ভাইটি? আহঁতগুৰি নিবা ন? প্ৰথম আহঁতগুৰি নিব যুঁজাবৰ কাৰণে। দুইজনে এটা বিশাল মহ, ৰাইজে যাতে আশীৰ্বাদ কৰি ভালকৈ যুঁজে। এইটো কিমান দিন হ'ল তোমালোকৰ হাতত থকা? 6 মাহমান হৈছে। 6 মাহমান হৈছে। নতুন ন এইটো? নতুনকৈ আনিছে। নতুনকৈ আনিছে ন? কালিকাজাৰী মহ আছিলে। কালিকাজাৰী মহ এইটো নতুনকৈ আনিছে, 6 মাহমান হৈছে। আগৰ মহ বেচিলে ন? আগৰ মহ আছিল, বেচিলে। এতিয়া আছে আৰু দুটা আছে, বেলেগত আছে। এইটো বৰ্তমান তেওঁলোকৰ ঘৰত আছে আৰু প্ৰথম আহঁতগুৰি নিব। 1 তাৰিখ আহঁতগুৰি। ৰাইজে আহঁতগুৰিতে যুঁজ দেখিব পাব। সকলোৱে যাতে আশীৰ্বাদ দিয়ে, ভাল যুঁজ এখন দেখায়, ৰাইজক মনোৰঞ্জন কৰে। তোমালোকৰ নিজৰ ঘৰৰ ফিল্ডততো যুঁজাবাই। ঘাঁহ ঠেলি খুৱাব লাগেনে নিজে খায়? হা? মুখত ঠেলি দিব লাগে ন? অঁ অঁ। এই ঘাঁহ লাগি আছে, ক'ৰবাত যুঁজাইছিলে নেকি? ক'ত যুঁজাইছিলে? হা? যুঁজাই চাইছিলে মানে? যুঁজত কেনেকুৱা হ'ল? কি গা ধুৱাবা নেকি? গা পা ধোৱাটো হৈ গ'ল। আহঁতগুৰিৰ পৰা ষ্টাৰ্ট কৰি য'ত য'ত ওচৰে পাঁজৰে যুঁজ হয় আৰু গোটেইখিনিতে যুঁজাবা। আগতেতো ডাঙৰ মহ এটা আছিল, এটা ঠেং ভাঙিছিল নেকি ন? এই নগাঁৱত মানে ডাকঘাটত ঠেং ভাঙিছিল নেকি? ৰণথলীত ঠেং ভাঙিছিল ন? ৰহাত ঠেং ভাঙিছিল। ৰহাত এবাৰতো নগাঁৱত শিৱ বাবা হাৱাই থৈ আহিছিল। শিৱ বাবা হাই থৈ আহিছিল। সি নাম কৰা মহ আছিল সি, কিন্তু বিৰাট স্পীড খেল খেলিছে সেইখন খেল। তেওঁলোকৰ এটা মহেই শিৱ বাবাক ৰণথলীত হাৱাই থৈ আহিছিল নিজৰ ফিল্ডত। মহটো অৱশেষত যায় ৰহাত ঠেং ভাঙিল। ঠেং ভাঙাৰ ফলত মানে মহটো আৰু ইটো কৰিবলগীয়া হ'ল আৰু।